নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 8-9 ঘণ্টা লুকুৱাই ৰখা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ সিংগাপুৰৰ জেনেৰেল হাস্পাতালত জুবিনৰ নিতৰ দেহ পৰি থকা সময়ত শ্যাম কানু মহন্তই বিজনেছ সামিট অনুষ্ঠিত কৰি আছিল জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যৰ বিস্ফোৰক ফেসবুক পোষ্ট পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ আনিবলৈ দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেসবুকত এটা পোষ্টত তেওঁ কৈছে মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়াৰ অংশ মাথো তথাপি ই জানো ইমান সুলভ হ'ব পাৰে নাই বুলুতেই নোহোৱা হৈ যোৱা কথাটি ইমান সহজতে মানিব পাৰি জানো নোৱাৰি মৰমৰ জুবিন নাই বোলা কথাটো মানি ল'ব পৰা নাই গোটেই অসমে পৰা নাই আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ হিমন্ত বিশ্ব শৰ্মাই সিআইডিৰ তদন্ত ঘোষণা কৰিছে কিন্তু সিআইডিৰ পৰিৱৰ্তে সিবিআইক তদন্ত দিব লাগে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে অসম আৰক্ষীৰ তদন্ত সঠিকভাৱে নহব যাৰ বাবে সিআইডিৰ পৰিৱৰ্তে সিবিআইৰ হাতত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দিয়াৰ কথা ঘোষণা কৰিছে আন এটা খবৰ জুবিন গাৰ্গৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিব নালাগে জুবিন গাৰ্গৰ দেহটো সংৰক্ষণ কৰক যাতে নতুন প্ৰজন্মই তেওঁক চাব পাৰে তেওঁক দেখাৰ লগে লগে চিন্তাবোৰ গীতবোৰ মনত পৰি যাব অখিল গগৈয়ে এই দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পৰিয়াল অসম চৰকাৰক এই দাবী উত্থাপন কৰিছে অখিল গগৈয়ে কৈছে জুবিন গাৰ্গৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিব নালাগে জুবিনৰ দেহটো সংৰক্ষণ কৰক পৰৱৰ্তী খবৰ আজি নাই যানজট নাই যান বাহনৰ কোলাহল উপৰ্যুপৰি শুনিবলৈ পোৱা গাড়ী মটৰৰ উৎকট হৰ্ণো আজি বাজি থকা নাই সকলো নিস্তব্ধ বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিমাত নিস্তব্ধ গুৱাহাটী মহানগৰ আন এটা খবৰ 3 দিনীয়া শোক দিৱস ঘোষণা কৰিছে অসম চৰকাৰে দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শোককালত সকলো চৰকাৰী মনোৰঞ্জন অনুষ্ঠান ৰাতিৰ আহাৰ আৰু সকলো অনুষ্ঠান স্থগিত ৰখা হ'ব আনুষ্ঠানিক সমাৱেশসমূহ পিছুৱাই দিয়া হৈছে অৱশ্যে স্বাস্থ্য শিবিৰ যক্ষ্মা ৰোগীৰ বাবে নিক্ষয় মিত্ৰৰ সহায় আৰু বাগিচা অভিযানকে ধৰি সেৱামুখী পদক্ষেপসমূহ পূৰ্বৰ দৰেই অনুসৰি চলি থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লী অভিমুখে ৰাওনা হৈছে অসমৰ নয়নৰ মণি সাৰ্থক জুবিন গাৰ্গক দিল্লীৰ পৰা আনিবলৈ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব বলিউডৰ কণ্ঠশিল্পী গায়িকা শ্ৰেয়া ঘোষালৰ এই মন্তব্য বলিউডৰ প্ৰখ্যাত সংগীত শিল্পী শ্ৰেয়া ঘোষালে তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এই খবৰে তেওঁৰ হৃদয় ভাঙি পেলাইছে বুলি উল্লেখ কৰিছে জুবিন গাৰ্গক দেশৰ আইকন আখ্যা দি তেওঁক মেগা ষ্টাৰ আৰু এজন সুন্দৰ মানুহ আছিল বুলি উল্লেখ কৰিছে জুবিনৰ শিল্প শৈলী তেওঁৰ কণ্ঠৰ প্ৰতি সদায় অনুৰাগী আছিল বুলি উল্লেখ কৰি শ্ৰেয়া ঘোষালে আৰু কৈছে যে কিছু অসমীয়া আইকনিক গানৰ সৈতে তেওঁৰ সৈতে কাম কৰাৰ সৌভাগ্য মোৰ জীৱনৰ এক মহান অভিজ্ঞতা হৈ থাকিব পৰৱৰ্তী খবৰ দেওবাৰে পুৱা 6 পৰা 7 বজাৰ ভিতৰত গুৱাহাটী পাব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে জুবিন গাৰ্গৰ নশ্বৰ দেহ ৰখা হ'ব সৰু সজাই বন্ধ কৰি দিয়া হ'ব ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু গধুৰ যান বাহনৰ চলাচল অন্ত্যেষ্টিক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যোৰহাটৰ ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণুৰ আছে আৰু গুৱাহাটীত ভূপেন হাজৰিকাৰ আছে গতিকে যোৰহাটত জুবিন গাৰ্গ থাকিব লাগে উজনিৰ ৰাইজে যথেষ্ট আগ্ৰহ কৰিছে এই ক্ষেত্ৰত চৰকাৰে অকলে সিদ্ধান্ত ল'ব খোজা নাই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য
পোহৰলৈ আহিছে পানীত পৰিহে মৃত্যু হৈছে শিল্পী জুবিন গাৰ্গৰ চিজাৰ ৰখাৰ কোনো তথ্য পোৱা নাই চিকিৎসকে মৰণোত্তৰ পৰীক্ষাত পোহৰলৈ আহিছে এই তথ্য অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ বিয়োগত হুক স্তব্ধ হৈ পৰিছে অসমবাসী ইতিমধ্যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অসমলৈ অনাৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যু সন্দৰ্ভত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই কথা অৱগত কৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মই অসম আৰক্ষী সঞ্চালক প্ৰধানক সমূহ এজাহাৰ CID লৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখভাৱে তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছো যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কাৰ ভুলৰ বাবে জুবিন গাৰ্গৰ লগত এই অঘটন সংঘটিত হ'ল CID লৈ এজাহাৰসমূহ স্থানান্তৰ কৰা হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ দাখিল কৰা হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে যোৰহাট থানাত শ্যাম কানু মহন্তৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল হৈছে এখন এজাহাৰ দাখিল কৰিছে জুবিন ফেন ক্লাবে আৰু আন এখন এজাহাৰ দাখিল কৰিছে জুবিনৰ অনুৰাগীয়ে আন এটা খবৰ অসম চৰকাৰে ৰেহাই দিলেও এইজনক ৰেহাই নিদিও আমি নিদিও ৰেহাই এদিন হলেও আদালতৰ কাঠগড়াত থিয় কৰা এবাৰ সৰব হৈ পৰিছে জুবিনৰ অনুৰাগী লগতে বিভিন্ন দল সংগঠনেও জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে জ্ঞানেন চক্ৰৱৰ্তী অসম নামৰ ফেচবুক পোষ্টৰ পৰা কোৱা হৈছে যে নো এক্সকিউজ টু মিষ্টাৰ শ্যাম কানু মহন্ত তৰুণ গগৈ চৰকাৰৰ দিনতো লুটিছিল আৰু এইখন চৰকাৰৰ দিনতো লুণ্ঠন অব্যাহত ৰাখিছে শ্যাম কানু মহন্তই আমাৰ সেই সম্পদটোকেই আমাৰ বুকুৰ পৰা কাঢ়ি নিলি এইদৰে শ্যাম কানু মহন্তৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে জ্ঞানেন চক্ৰৱৰ্তীয়ে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ পিছুৱাই দিয়া হৈছে APSC পৰীক্ষা 21-23 ছেপ্টেম্বৰলৈ হ'বলগীয়া পৰীক্ষাৰ সময় সলনি 25-26 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ADOৰ পৰীক্ষা কৃষি বিভাগৰ ADOৰ পৰীক্ষা হ'ব 25-26 ছেপ্টেম্বৰত পৰৱৰ্তী সময়ত ঘোষণা হ'ব মীন বিভাগৰ পৰীক্ষা জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ স্ক্ৰিনিং টেষ্টৰ পৰীক্ষাও হ'ব পৰৱৰ্তী খবৰ জুবিন গাৰ্গক লৈ এবাৰ মন্তব্য কৰিছে বাণী কুমাৰ দেৱ শৰ্মাই তেওঁ কৈছে যদি কথাখিনি সঁচা হয় মোৰ এটা পোষ্টত এজনে মন্তব্য কৰিছে এনেধৰণে যে শুনামতে নিশা 2টা মানৰ আশে-পাশে হেনো ছিংগাপুৰ হস্পিটেলৰ চিকিৎসকে জুবিন গাৰ্গক মৃত ঘোষণা কৰিছিল আন এটা কল ৰেকৰ্ডত ছিংগাপুৰৰ পৰাই জুবিনৰ সংগী এজনে ফোনত ক'লে চিকিৎসকে হেনো জুবিনক ব্ৰড ডেড ঘোষণা কৰিছিল চিকিৎসা বিজ্ঞানৰ ভাষাত ব্ৰড ডেড মানে হ'ল ডেড অন এৰিভেল অৰ্থাৎ মানুহজন চিকিৎসালয় গৈ পোৱাৰ আগতেই মৃত্যু হোৱা এই কথা হ'ল এতিয়া কথা হ'ল ৰাতি 2টা বজাত ব্ৰড ডেড মানে কি বুজিবনে আন এটা খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ এইবাৰ মন্তব্য কৰিছে বাণী কুমাৰ দেৱ শৰ্মাই তেওঁ নিজৰ ফেচবুক একাউণ্টত তেওঁ কৈছে যদি কথাখিনি সঁচা হয় মোৰ এটা পোষ্টত এজনৰ এই এনেধৰণৰ মন্তব্য শুনামতে নিশা 2টা মানৰ আশে-পাশে হেনো ছিংগাপুৰ হস্পিটেলৰ চিকিৎসকে জুবিন গাৰ্গক মৃত ঘোষণা কৰিছিল আন এটা কল ৰেকৰ্ডত ছিংগাপুৰৰ পৰাই জুবিনৰ সংগী এজনে ফোনত ক'লে চিকিৎসকে হেনো জুবিনক ব্ৰড ডেড ঘোষণা কৰিছে চিকিৎসা বিজ্ঞানৰ ভাষাত ব্ৰড ডেড মানে হ'ল ডেড অন এৰিভেল অৰ্থাৎ মানুহজন চিকিৎসালয় গৈ পোৱাৰ আগতেই মৃত্যু হোৱা এতিয়া কথা হ'ল ৰাতি 2টা বজাত ব্ৰড ডেড মানে কি জুবিনে মধ্য ৰাতিহে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈছিল নেকি নে দিনটোতেই ঘটনাটো হৈছিল কিন্তু হস্পিটেললৈ বহু পলমকৈ নিয়া হৈছিল নে ঘটনাস্থলীৰ পৰা হস্পিটেল বহু দূৰত হাজাৰটা প্ৰশ্ন আছে ইয়াৰ ৰহস্যজনক আৰু একেবাৰে অস্বাভাৱিক মৃত্যু গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে কিন্তু হ'বনে সত্য উন্মোচন
এই মৃত্যুক আমি অসমৰ অসমীয়াসকলে কিয় সহজভাৱে নলওঁ আমি সত্যক জানিব লাগিব যিকোনো প্ৰকাৰে সঠিক তদন্ত নহলে এই কথাবোৰৰ সত্য উদ্ঘাটন হ'ব জানো